वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছো ক্লাস 7 ৰ সায়েন্সৰ হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰখন যদি তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সাম হৈ যোৱা নাই তেতিয়াহলে এই কোৱেশ্চন পেপাৰখন তোমালোকৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকে কোৱেশ্চনছ পাবা লগতে তোমালোকৰ যদি হাফ ইয়াৰলি এক্সাম হোৱা নাই তথাপি ইম্পৰ্টেন্ট হয় কাৰণ ফাইনেল এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব তোমালোকে জানা যে আজিকালি তোমাৰ 50% MCQ আহে তো ইয়াতে যিকেটা MCQ আছে হেকিটা আলোচনা কৰিম লগতে কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিছে হেকিটাও আলোচনা কৰিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা তো ইয়াতে চোৱা আমাৰ প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে এতে এক নম্বৰ প্ৰশ্নটোত কৈছে যে মৃতজীৱী উদ্ভিদৰ উদাহৰণ হল মৃতজীৱী মানে যিবোৰ উদ্ভিদে তোমাৰ মৰা বস্তুৰ পৰা পুষ্টি আহৰণ কৰে হেবোৰক মৃতজীৱী উদ্ভিদ বুলি কোৱা হয় তেৰে বি অপচনটো কাৰেক্ট হ'ব মনোট্ৰপা এটা কি হয় মৃতজীৱী উদ্ভিদৰ উদাহৰণ হয় দুই নম্বৰ প্ৰশ্নটোত চা কি কৈছে হালুক সংশ্লেষণত উৎপন্ন হোৱা জৈৱ পদাৰ্থবিধৰ নাম কি হেতু হৈছে গ্লুকোজ তোমালোকে জানা হালুক সংশ্লেষণত গ্লুকোজ আৰু অক্সিজেন উৎপন্ন হয় এটো তোমাৰ কি হ'ব সি অপচনটো কাৰেক্ট হ'ব 3 নম্বৰ প্ৰশ্নটো চা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আজমল সুপাৰ 40 আহে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়া হলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা আজমল সুপাৰ 40 তোমালোকে প্ৰিপাৰেচনৰ কাৰণে যিমানখিনি তোমালোকক হেল্প কৰিব লাগে মই কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰী সকল কমেন্ট সেকশনত দিয়া আছে তোমালোকে তাতে গলে WhatsApp গ্ৰুপৰ লিংকটো পাবা তাতে তোমালোকে জয়েন হোৱা এটা চা তোমাৰ কেছুৱে তোমাৰ কোনটো অংগৰ সহায়ত তোমাৰ কি কৰে উশাহ নিশাহ লয় হেতু হৈছে ছালৰ সহায়ত তোমাৰ কেছুৱে কি কৰে উশাহ নিশাহ লয় আৰু মাছে উশাহ নিশাহ লয় ফুলৰ সহায়ত আৰু মানুহ বা প্ৰাণী আন যিবোৰ প্ৰাণী আছে তোমাৰ টেৰিষ্টৰিয়েল অৰ্থাৎ তোমাৰ স্থলজ প্ৰাণী হেবোৰে হাওফাওৰ সহায়ত লয় 4 নম্বৰ কোৱেশ্চনটো চোৱা পেশী কোষত হোৱা অৱথখনত কোনবিধ পদাৰ্থৰ সৃষ্টি হয় এটো ল্যাকটিক এসিড উৎপন্ন হয় এটো ডি অপচনটো কাৰেক্ট হ'ব 5 নম্বৰ কোৱেশ্চনটো চোৱা প্ৰচ্ছেদন কোনবিধ অংগৰ দ্বাৰা সম্পাদন হয় এটো সম্পাদন হয় হ'ব প্ৰচ্ছেদন মানে উদ্ভিদে অতিৰিক্ত পানীখিনি তোমাৰ কি কৰে বাষ্প আকাৰে এৰি দিয়ে আৰু সেই কামটো সম্পাদন কৰে কোনে পাতৰ দ্বাৰা এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ মানুহৰ মূত্ৰত প্ৰদানকৈ কি থাকে ইউৰিয়া থাকে এটো তোমাৰ সি অপচনটো কাৰেক্ট হ'ব বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আজমল সুপাৰ 40 আহে বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহে তাৰ পিছত চূন পানী কি হয় চোৱা তোমালোকৰ ঘৰত পানৰ লগত যেটো চূন খোৱা সেই চূনটো হৈছে এবিধ খাৰক এটো বি অপচনটো কাৰেক্ট হ'ব এটোৰ সোৱাদ তিতা হয় এটা সব খাৰকৰ সোৱাদ 7 নম্বৰটো 8 নম্বৰটো খাৰকৰ সোৱাদ কেনেকুৱা খাৰকৰ সোৱাদ হৈছে তিতা আৰু এসিডৰ সোৱাদ হৈছে টেঙা 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰত কি কৈছে ৰাসায়নিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় হেতু সুধিছে তো ৰাসায়নিক পৰিৱৰ্তনত তাপ উৎপন্ন হ'ব পাৰে বৰণৰ পৰিৱৰ্তন হ'ব পাৰে তাপ শোষিত হ'ব পাৰে কেৱল অৱস্থাৰ পৰিৱৰ্তন ঘটে এটো ৰাসায়নিক পৰিৱৰ্তনৰ ক্ষেত্ৰত শুদ্ধ নহয় তো যেটো শুদ্ধ নহয় হেতুৱে শুদ্ধ হ'ব এটো আমাৰ সি অপচনটো কাৰেক্ট হ'ব 10 নম্বৰ সব ভৌতিক পৰিৱৰ্তন ঘটিব যদি ভৌতিক পৰিৱৰ্তন সা চূনত পানী যোগ কৰিলে এটো ৰাসায়নিক পৰিৱৰ্তন হয় সব ভৌতিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি নহয় কিন্তু ৰাসায়নিক পদাৰ্থত নতুন পদাৰ্থৰ সৃষ্টি হয় যেতিয়া তুমি চূনত পানী যোগ কৰিবা তেতিয়া তোমাৰ কি উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰক্সাইড নামৰ এটা যৌগ উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰক্সাইড এটো নতুন পদাৰ্থ উৎপন্ন হয় গতিকে এটো ৰাসায়নিক পৰিৱৰ্তন হ'ব আৰু চেনি যেতিয়া পানীত যোগ কৰিবা তেতিয়া ভৌতিক পৰিৱৰ্তন হ'ব এটো তোমাৰ বি অপচনটো কাৰেক্ট হ'ব কাৰণ চেনি নিমখ বা গ্লুকোজ এবোৰ যদি পানীত মিহলি কৰা কেৱল মিহলিহে হ'ব আৰু হেতুৰ পৰা তুমি আকৌ যদি পানীখিনি গৰম কৰা পানী বাষ্পীভূত হৈ চেনিখিনি আকৌ ৰৈ যাব তো এবাৰ চেঞ্জ হোৱাৰ পিছত আকৌ আমি ঘূৰাই পাম তো হেতু হ'ব ভৌতিক পৰিৱৰ্তন তো এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 11 নম্বৰ কোৱেশ্চনটো চোৱাতে কি কৈছে তলৰ কোনবিধ সুৰক্ষা আহিলা তোমালোকে জানা ফিউজেবিধ সুৰক্ষা আহিলা সি অপচন কাৰেক্ট হ'ব 12 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এবোৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহে বিদ্যুৎ আৰু চুম্বকৰ মাজত সম্পৰ্ক থকা বুলি পোন প্ৰথমতে কোনে প্ৰমাণ কৰিছিল এটো তোমাৰ বিজ্ঞানী খ্ৰিস্টিয়ান অৰেষ্টেডে প্ৰমাণ কৰিছিল এই নম্বৰ অপচনটো কাৰেক্ট হ'ব পোহৰে গতি কৰে কেনেকুৱা ৰেখাত সৰল ৰেখাত সদায় সিধা ৰেখাত গতি কৰে এই অপচনটো কাৰেক্ট হ'ব তাৰ পিছত আতসী কাচ মানে কি তোমালোকৰ যেটো জামতি বাক্স নতুনকৈ কিনিলে জ্যামিতি বাক্সত এটা তোমাৰ কি থাকে
সৰু এটা গ্লাছ থাকে যিটোৰ সহায়ত তুমি সৰু আখৰবোৰ ডাঙৰকৈ চাব পাৰা সেইটো হৈছে আতচি কাঁচ আৰু সেই আতচি কাঁচ হৈছে এবিধ উত্তল লেন্স তো ডি অপশন কাৰেক্ট হ'ব তোমালোকে ৰামধেনু দেখা পাইছা এটো চোৱা 15 নম্বৰটোত ৰামধেনু আৰু ৰামধেনুত যে কালাৰ 7টা দেখা পোৱা হেতু কোৰ পৰা আহে সূৰ্যৰ পোহৰৰ পৰা আহে তাৰ মানে সূৰ্যৰ পোহৰত কেইটা কালাৰ থাকে 7টা কালাৰ থাকে আৰু সেই 7টা কালাৰৰ নাম তুমি যদি একেলগে মনত ৰাখিব বিচৰা এটো হ'ব তোমাৰ বেগনি হেহাহুৰ মনত ৰাখা বেগনি হেহাহুৰ তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় অসমীয়াত বেগনি হেহাহুৰ বুলি কয় মানে বেতে হৈছে বেঙুনিয়া ঘতে ঘন নীলা নিতে নীলা হেতে হৈছে সেউজিয়া হাতে হালধীয়া হুতে হুমথিৰা ৰতে ৰঙা আৰু ইংৰাজীত তোমাৰ ভিবজুৰ বুলি কয় VIBGYOR ভিবজুৰ মানে ভায়োলেট ইন্ডিগো ব্লু গ্ৰীন ইয়েলো অৰেঞ্জ আৰু ৰেড এনেকে মনত ৰাখিবা আৰু এই 7টা কালাৰ ৰামধেনুত দেখা পোৱা যায় আৰু সেই 7টা কালাৰ তোমাৰ সূৰ্যৰ পোহৰৰ পৰা আহে 16 নম্বৰটো চোৱা বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম হৈছে বেৰোমিটাৰ এটো বি অপশন কাৰেক্ট হ'ব তাৰ পিছত চোৱা ভাৰতৰ ক্ৰান্তীয় বৰ্ষাৰণ্য থকা ঠাইসমূহ ক'ত আছে এটো তোমাৰ নৰ্থ ইষ্টত আছে নৰ্থ ইষ্ট না সাউথ ইষ্টত আছে উত্তৰ পূব ভাৰতত আছে এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 18 নম্বৰ চোৱা পত্ৰহৰিতৰ বৰণ কেনেকুৱা পত্ৰহৰিতৰ বৰণ হৈছে সেউজিয়া আৰু সেই কাৰণে উদ্ভিদৰ পাতৰ বৰণ সেউজিয়া হয় কাৰণ উদ্ভিদৰ পাতত পত্ৰহৰিত থাকে সেই কাৰণে সেউজিয়া হয় মানুহৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা 4টা ডি অপশন কাৰেক্ট মেৰু অঞ্চলৰ জলবায়ু তোমাৰ কি হয় গৰম আৰু শুকান হয় গৰম আৰু শুকান কাৰণ তাতে পানী কম থাকে সেই কাৰণে গৰম হয় আৰু শুকান হয় এটো এ নম্বৰ অপশনটো কাৰেক্ট হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি সায়েন্সৰ যদি তোমালোকে চেপ্টাৰ ওয়াইজ যদি ইবুক বিচৰা ইবুক মানে চেপ্টাৰ ওয়াইজ নোটস বনোৱা আছে 100% এনসাৰ আছে লগতে তোমাৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আছে যিবোৰ এমসিকিউ আজমল সুপাৰ 40 বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহে তেতিয়া হলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা হোৱাটসঅ্যাপ কৰিলে তোমালোকে ইবুক পাই যাবা একেবাৰে কম দামতে ইবুক খিনি পাই যাবা আৰু আজমল সুপাৰ 40 কাৰণে প্ৰিপাৰেচনৰ কাৰণে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো মই তোমালোকক কমেন্ট সেকশনত দি দিছো তোমালোকক মই প্ৰিপাৰেচন কৰাম আৰু তোমালোকে ক্লাস 10 লৈকে একেবাৰে 6 পৰা 10 লৈকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে মেট্ৰিক লৈকে মানে যেতি তোমালোকে মেট্ৰিক পৰীক্ষা দিবা তেতিয়ালৈকে তোমালোকে মোৰ চেনেলৰ থ্ৰুদি 100% ফ্ৰী অফ কষ্ট তোমালোকে পঢ়িব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা তাৰ পিছত চা ইয়াতে যিবোৰ লং কোৱেশ্চন আছে লং কোৱেশ্চনবোৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা এবোৰ তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা এবোৰো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এবোৰৰ পৰা তোমালোকৰ ফাইনাল এক্সামত কোৱেশ্চনছ আহিব এবোৰৰ পৰা হাফ ইয়াৰলি এক্সামিনেশনত আহিব যদি হাফ ইয়াৰলি এক্সাম হৈ যোৱা নাই সো এটো বহুত ইম্পৰ্টেন্ট হয় এবোৰ কোৱেশ্চনছ বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে কলুৱে তোমালোকক যে ক্লাস 10 লৈকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম ম্যাথছৰো বহুত ভিডিও আপলোড কৰা হৈছে সায়েন্সৰ 100% এনসাৰ আপলোড কৰা হৈছে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা ঠিক আছে তাৰ পিছত এইবোৰ তোমালোকে সব বহুত ইম্পৰ্টেন্ট হয় খালি ঠাইবোৰ বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅলৈ ধন্যবাদ